আপোনালোকে চাই আছে এজন বুঢ়ীমা ৰাস্তাৰ কাষে কাষে আহি আছে দৰিদ্ৰ গৰীব মানুহ তাক আমাৰ নাইচ NGO গ্ৰুপৰ তৰফৰ পৰা খাদ্য যোগান দিল গতিকে আপোনালোকে এনেকা মানুহৰ ওপৰত মহব্বত কৰি আপোনালোকে আগুৱাই আহক हाँ खा लीजिए थोड़ा बाद में खाएगा बाद में खाएगा थोड़ा बाद में खाएगा हाँ ठीक है बाद में खा लेना हाँ हाँ ठीक है Alias sao? Hả? Để tôi hạt tôi đi tôi. Cái tiên gì tôi? Cái mặt này này, ai muốn ăn sao? Rồi. Ta đi được. Hai nào? Đây đi cái đây. Không. Đây ha. Tago. Kha. খুলে দে না ওখানে খাবি হ্যাঁ মাহি হ্যাঁ মাহি ওখানে খাবি ওখানে খাবি যা কেন খাইবা খাই লবি নাকি আমি যাং ঠিক আছে দর্শক আপোনালোকে এজন পাগল এটা আলগা ঘৰত কেৰংকৈ ঘুমাই আছিল আমাৰ নাইচ NGO সদস্যসকলে খাদ্য যোগান দিবা আহিছে বুধবাৰে যেটো খাদ্য যোগান দিয়া হয় আমাৰ মইলাবাটাৰ বাজাৰৰ নাইচ NGO গ্ৰুপৰ তৰফৰ পৰা এইটো খাদ্য যোগান দি আছে গতিকে আমি সকলো ৰাইজক অনুৰোধ জনাও আপোনালোকে এনেকা মানুহৰ কাৰণে আপোনালোকে সকলোৱে আগবাঢ়ি আহক আৰু চাওক কেৰম কৰি ঘুমাই আছিল আৰু আমাৰ নাইচ NGOৰ গ্ৰুপৰ সদস্যসকলে উঠাই তাক খাদ্য যোগান দি আছে গতিকে আমি সকলো ৰাইজৰ ওচৰত অনুৰোধ জনাও আপোনালোকে সকলোৱে এনেকা মানুহৰ ওপৰত মহব্বত কৰি যিমান পাৰে সহায় সহযোগিতা কৰি আমাৰ নাইচ NGOখন আগুৱাই লৈ যাওক আৰু আকৌ যাতে আমি এনেকৈ সদায় কৰি যাব পাৰোঁ ইয়াৰ কাৰণে আপোনালোকে সকলোৱে আমাৰ কাৰণে দোৱা কৰিব বুলি মই আশা ৰাখিলোঁ যে দেখি আছে এজন পাগল ৰাস্তাৰ কাষত বহি আছে তাক আমাৰ নাইচ NGO গ্ৰুপৰ সদস্যসকলে খাদ্য যোগান দিবা আহিছে খাদ্য যোগান দি আছে আমি নাজানো সিহঁতৰ মা দেউতা আছে না নাই আমি নাজানো সিহঁতে ৰাতি দিন ফুটপথত ঘূৰি ফুৰে আৰু
ফুটপথতে ঘুমায়, ফুটপথতেই থাকে। গতিকে আমি সকলো ৰাইজক অনুৰোধ জনাওঁ, এনেকুৱা মানুহৰ কাৰণে মহব্বত কৰি আপোনালোকে আগুৱাই আহক আৰু আমাৰ কাৰণে দোৱা কৰক। আমি যাতে এনেকুৱা মানুহ সহায় সহযোগিতা কৰি খাদ্য যোগান দিব পাৰোঁ আৰু যাতে সিহঁতক যিমানে অসুবিধা হয় সিহঁতক যাতে আমি অসুবিধা সলভ কৰি দিব পাৰোঁ, ইয়াৰ কাৰণে আমাৰ কাৰণে দোৱা কৰিব। আৰু আপোনালোকেও যিমান পাৰে 10, 20, 30, 50 আমাৰ নাইচ NGO ভিডিঅ'ৰ মাজত ফোনপে' নাম্বাৰ দিয়া থাকে। যদি কাইবা কিবা দিবা খোজে তেনেহ'লে আমাৰ ফোনপে' নাম্বাৰত দি সহায় সহযোগিতা কৰিব পাৰে। গতিকে আমি সকলো ৰাইজক অনুৰোধ জনাওঁ, আপোনালোকে এনেকুৱা মানুহৰ ওচৰত আগবাঢ়ি আহক আৰু যিমান পাৰে সহায় সহযোগিতা কৰি নাইচ NGOখনক আগুৱাই লৈ যাওক।